নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্সালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছোহি ষষ্ঠটো অধ্যায়ৰ অংশ 2 বা তৃতীয় অংশত আৰু আজি আমি শিকিবলৈ গৈ আছো কোণৰ ধাৰণাৰ ওপৰত বিভিন্ন ধৰণৰ কোণৰ বিষয়ে শিকিম ইয়াত আমি কেনে ধৰণে কোণ অঙ্কন কৰিব লাগে কোণ মাপকৰ সহায়ত তাকো শিকিম আৰু লগতে বিভিন্ন ধৰণৰ কোণ বিলাকৰ বিষয়েও শিকিম তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছটোলৈ যাও আজি ক্লাছত কি দিছে প্ৰথমতে চোৱা কোণ আমি ইতিমধ্যে পাই আহিছো কি পাই আহিছো বুলি কৈছে যে দুটা ৰশ্মিৰ আদি বিন্দু একেটাই হলে ৰশ্মি দুটাই আদি বিন্দুটোত এটা কোণ উৎপন্ন কৰে অৰ্থাৎ দুটা ৰশ্মিৰ যদি ধৰিলা এডাল ৰশ্মি আৰু এডাল ৰশ্মি এই দুইডাল ৰশ্মিৰ ধৰিলা আদি বিন্দুটো একেই দেখিছা নহয় আদি বিন্দুটো একেই আছে এতিয়া এই আদি বিন্দু সাপেক্ষে ধৰিলা এই ৰেখাডাল এই ৰশ্মিডাল কি কৰিছে গতি কৰিছে আৰু এনেকে ঘোৰাৰ ফলত কি হৈছে ইয়াৰ মাজত এখিনি ঠাইত কি হৈছে এটা চুক উৎপন্ন হৈছে আৰু এই যেটো চুক উৎপন্ন হৈছে এই চুকটোৱে হৈছে একটা কোণ দে ইয়াতে মন কৰা ইয়াতে ধৰি ললো আমি এই যেডাল এ ৰশ্মি আছিল এই ৰশ্মিডাল আৰু OB ৰশ্মিডাল প্ৰথমতে একেলগে আছিল দুইটাৰ আদি বিন্দু কি হয় O হয় ওৰ পৰা আৰম্ভ কৰি এই দুটালৰ মাজত কি হৈছে এটা কোণ অঙ্কন কৰিছে এটা চুক উৎপন্ন কৰিছে আৰু এই চুকটোকে কোৱা হ'ব কোণ AOB বুলি তোমালোকৰ আগৰ অধ্যায়ত মই কোণৰ বিষয়ে সাধাৰণ ধাৰণা দিছিলো নহয় জানো আহা তেন্তে তাৰ পিছৰ স্লাইডলৈ যাও এবাৰ আমাক কি দিছে চোৱা এবাৰ কি কৈছে আমাক যে স্থিৰ আদি বিন্দু সাপেক্ষে এটা ঘূৰি থকা ৰশ্মিৰ সহায়ত আমি কি কৰিব পাৰো কোণৰ ধাৰণা আগবঢ়াব পাৰো ধৰা এটা ৰশ্মি OA কি ৰশ্মিৰ কথা হৈছে OA এৰ কথা হৈছে অৱস্থানৰ পৰা O বিন্দুক কেন্দ্ৰ কৰি ঘূৰি OB অৱস্থানত ৰৈ গল ধৰা এটা ৰশ্মি OA অৱস্থানৰ পৰা ইয়াতে ধৰি লোৱা OA আৰু OB দুটা ৰশ্মি আছে এতিয়া ইয়াৰ পৰা OA ৰশ্মি অৱস্থানৰ পৰা O বিন্দু কেন্দ্ৰ কৰি ঘূৰি আছে এতিয়া অলপ পিছত কি হ'ল এই B পইণ্টটো ইমানলৈকে ঘূৰি আহিলে আৰু B পইণ্টটো তেতিয়া কি হ'ব এই পইণ্টৰ পৰা আঁতৰি যাব এই পইণ্টৰ অকল কি থাকিব A ৰাখিব তেতিয়া ইয়াতে এটা কি উৎপন্ন হ'ব এটা চুক উৎপন্ন হ'ব দেখিছা নহয় ইয়াতে এটা চুক উৎপন্ন হৈছে আৰু এই চুকটোক কি বুলি কোৱা হ'ব কোণ বুলি কোৱা হ'ব OA আৰু OB হ'ল ক্ৰমে ৰশ্মিটোৰ আৰম্ভণি অৱস্থান আৰু শেষ অৱস্থান কি কৈছে OA আৰু OB হ'ল OA টো আছিল ইয়াৰ আৰম্ভণি অৱস্থান আৰু OB টো কি হয় ইয়াৰ শেষ অৱস্থান এই আৰম্ভণি আৰু শেষ অৱস্থানৰ মাজত যেটো চুক উৎপন্ন হৈছে সেই চুকটোৱে হ'ব ইয়াৰ কোণ অৰ্থাৎ এইটো কোণক আমি কি বুলি কম AOB কোণ বুলি কম এতিয়া চোৱা এই দুটা অৱস্থানে O বিন্দুত এটা কোণ AOB উৎপন্ন কৰিছে বুলি ইয়াত দেখুৱাইছে এইটো এংগল কি হয় A যেটো চুকটো উৎপন্ন কৰে হেতু মাজত থাকে সদায় OB এটো কোণৰ নামটো কম আমি AOB বা তোমালোকে এংগল BOA বুলিও কব পাৰা নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ স্লাইডলৈ এইবাৰ আমাক কৈছে কোণৰ জোখৰ কথা কোণৰ জোখ এতিয়া ধৰিলে তোমালোকে ভিন্ন ধৰণৰ কোণ দেখা পাইছা এটা ভিন্ন ধৰণৰ কোণ বিলাকৰ জোখ সম্পৰ্কে তো আমি শুনা নাই আহাচোন তেনেহলে জোখ সম্পৰ্কে আমি অকনমান আলোচনা কৰো ইয়াত কি কৈছে চোৱা এনে এটা কোণৰ জোখ মাখৰ একক হ'ল ডিগ্ৰী অৰ্থাৎ কোণবিলাক কিহত জোখা হয় ডিগ্ৰী ইয়াত তোমালোকে এটা কোণ মাপকৰ অৰ্ধ অংশ দেখা পাইছা নিশ্চয় দেখা পাইছা এই চিত্ৰটোত মন কৰা এই কোণ মাপকটোত ইয়াত এটা দিশে 0 পৰা আৰম্ভ হৈছে আৰু এটা দিশত ইপিনৰ পৰা 90 হৈ কিনে 180 লৈ গৈছে কাৰণ ইয়াৰ আধা অংশহে ইয়াত দেখুৱা গৈছিল ইয়াত ধৰি লোৱা AOB এটা কোণ
বা এ অ পি এটা কোণ বা এ অ কিউ এটা কোণ না এ অ কিউ ইয়াৰ আৰম্ভণি অৱস্থান হ'ব প্ৰত্যেকৰ কাৰণে অ এটো হৈ যাব ইয়াৰ আৰম্ভণি অৱস্থান যেতিয়া প্ৰথমতে কিউ স্থানত থাকিব কিউ স্থানত থাকিলে ইয়াৰ অন্তিম স্থান কিউ হ'ব আৰু তেতিয়া কিমানত লাগি আছিলে তেতিয়া 20ত লাগি আছিলে তেতিয়া এইখিনি কোণ কিমান হৈ যাব 20 ডিগ্ৰী হৈ যাব যেতিয়া পিত আহিব পিত কিমান ডিগ্ৰী আছিলে 30 ডিগ্ৰী আছিলে তো তেতিয়া 30 ডিগ্ৰী হ'ব তেনেদৰে এনেকৈ বাঢ়ি বাঢ়ি লাষ্টত বি বিন্দুটো যেতিয়া পাব বি বিন্দুটোত কিমান ডিগ্ৰী হৈ যাব চোৱাচোন বি বিন্দুটোত 90 ডিগ্ৰী হৈ যাব বুজি পাইছা এনেধৰণে আমি কোণ মাপকৰ সহায়ত কোণবোৰ জুখিব পাৰোঁ আৰু কেনেদৰে জুখিব পাৰোঁ আমি আৰু ভালকৈ শিকিম আহা তেন্তে ইয়াতে দিছে যে কাষৰ চিত্ৰত ইয়াৰে কাষৰ চিত্ৰটোত অৰ্থাৎ এই চিত্ৰটোত কি দিছে এ অ বি এটা সমকোণ এই চিত্ৰটোত এ অ বি কি হয় এটা সমকোণ হয় আৰু এই সমকোণটো কিহৰ কাৰণে কৈছে ইয়াৰ যেটো কোণ এই কোণটোৰ মাপটো কিমান ডিগ্ৰী 90 ডিগ্ৰী বুলি কৈছে কাৰণ এ অ বি মুঠ কিমান ডিগ্ৰী হৈছে 90 ডিগ্ৰী হৈছে লগতে কৈছে ইয়াক সমানে 90টা ভাগ কৰা হয় ইয়াৰ মাজত এই যে দেখিছা এই বিন্দুকেইটা দেখিছা নহয় ইয়াতে 10টা ভাগ আছে ইয়াতে 10টা ভাগ আছে ইয়াতে 10টা ভাগ আছে ইয়াতেও 10টা আছে ইয়াতেও 10টা ভাগ আছে ইয়াতেও 10টা ভাগ আছে ইয়াতেও 10টা ভাগ আছে আৰু ইয়াতেও 10টা ভাগ আছে 1 2 3 4 5 6 7 8 9 9 10 গুণ কিমান হৈ গ'ল 90টা ভাগ হৈ গ'ল 90টা ভাগ হৈ গ'ল আৰু এই প্ৰত্যেকটো এটা ভাগত কিমান কে আছে 1 ডিগ্ৰী কে আছে 1 ডিগ্ৰী 1 ডিগ্ৰী 1 ডিগ্ৰী কে ভাগ হৈ কিমান ডিগ্ৰী পাই গৈছে 90 ডিগ্ৰী পাইছে এতিয়া কৈছে যে প্ৰতিটো ভাগৰে জোখক আমি কি বুলি কৈছো 1 ডিগ্ৰী বুলি কোৱা হয় আৰু ইয়াক 1 ডিগ্ৰী এই চিনটোৰে খুচুৱা হয় গতিকে আমি ক'ব পাৰো যে এই সমকোণ কেতিয়া হয় যেতিয়া 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হলে তাক আমি কি বুলি কম এক সমকোণ বুলি কম সেইদৰে এটা সৰল কোণ কি হ'ব সৰল কোণত হলে দুই সমকোণ হ'ব আৰু দুই সমকোণ মানে 2 × 90 ডিগ্ৰী মানে কিমান হ'ব 180 ডিগ্ৰী এটা সম্পূৰ্ণ কোণ হ'ব লাগিলে এনেকুৱা কেইটা লাগিব তোমাৰ 4টা লাগিব মানে 4 সমকোণ বুলি কম আৰু 4 সমকোণ মানে 360 ডিগ্ৰী অৰ্থাৎ এক সমকোণত 90 ডিগ্ৰী দুই সমকোণত 180 ডিগ্ৰী তিনি সমকোণত 270 ডিগ্ৰী হ'ব আৰু 4 সমকোণত কিমান হ'ব এটা সম্পূৰ্ণ কোণ মানে 360 ডিগ্ৰী হ'ব আহাচোন তেনেহলে তাৰ পিছত আমি এতিয়া বিভিন্ন ধৰণৰ কোণবিলাকৰ বিষয়ে আলোচনা কৰো এবাৰ আমাক কি দিছে চোৱা সমকোণ কিহৰ বিষয়ে কৈছে সমকোণ স্থূলকোণ প্ৰবৃদ্ধ কোণ এটা সমকোণনো কি সমকোণ মানে মনত ৰাখিবা যিবোৰ কোণৰ জোখ 0 ডিগ্ৰীৰ পৰা মানে 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হয় তেনে ধৰণৰ কোণবিলাকক আমি কি বুলি কওঁ সূক্ষ্ম কোণ বুলি কওঁ অৰ্থাৎ এক সমকোণতকৈ সৰু হ'ব আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ হ'ব সমকোণতকৈ সৰু কোণক আমি কি বুলি কওঁ সূক্ষ্ম কোণ বুলি কওঁ যিবোৰ কোণৰ জোখ 90 ডিগ্ৰীতকৈ কম সেইবোৰক আমি সূক্ষ্ম কোণ বুলি কওঁ কাষৰ চিত্ৰটোত এংগেল এ অ বি এটা সূক্ষ্ম কোণ চিত্ৰটো তোমালোকে দেখিছানে এই চিত্ৰটো চোৱা এই চিত্ৰটো তোমালোকে নিশ্চয় দেখা পাইছা তোমালোকে ভিডিঅটো পজ কৰি কিনে চিত্ৰটো অংকন কৰি ল'বা এই চিত্ৰটোত এংগেল এ অ বি কি হৈ যাব এটা ইয়াৰ পৰা ইয়ালৈকে কি হ'ব এটা সূক্ষ্ম কোণ হ'ব আৰু এয়া আছিল সমকোণ আৰু সমকোণতকৈ সৰু হৈছে অৰ্থাৎ আমি ক'ব পাৰো যে এক সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ কি হ'ব সৰু হ'ব কোনবোৰ সূক্ষ্ম কোণবোৰ বুজি পাইছা এতিয়া আহাচোন তাৰপিছত আমাক কি কৈছে চাওঁ তাৰপিছত কৈছে আমাক স্থূলকোণৰ বিষয়ে স্থূলকোণনো কি আচলতে চাৱাচোন স্থূলকোণ হৈছে সমকোণতকৈ ডাঙৰ কিন্তু সৰল কোণতকৈ সৰু সমকোণ মানে কিমান ডিগ্ৰী আছিলে 90 ডিগ্ৰী আছিলে 90 ডিগ্ৰীতকৈ ডাঙৰ
সৰল কোণ মানে কিমান আছিলে 180 ডিগ্ৰী আছিলে 180 ডিগ্ৰী বা দুই সমকোণ আছিলে 180 ডিগ্ৰীতকৈ সৰু তেনে কোণবোৰক আমি কি বুলি কওঁ স্থূল কোণ বুলি কওঁ বুজি পাইছা নিশ্চয় অৰ্থাৎ যিবোৰ কোণৰ জোখ 90 ডিগ্ৰী কৈ বেছি আৰু 180 ডিগ্ৰীতকৈ সৰু হয় সেইবোৰক আমি স্থূল কোণ বুলি কওঁ কাষৰ চিত্ৰত AOB এটা স্থূল কোণ এই চিত্ৰটো চোৱা এই চিত্ৰটোত যদি তুমি ইয়ালৈ বঢ়াই দিয়া ইপিনলৈকে যদি বঢ়াই দিয়া এই মুঠ কোণটো হ'ব 180 ডিগ্ৰী তাতকৈ সৰু হৈছে আৰু সৰু হলে আৰু লগতে 90 ডিগ্ৰীতকৈ কি হৈছে ডাঙৰ হৈছে গতিকে এই কোণটো কি হৈ যাব এটা স্থূল কোণ হ'ব বুজি পাইছা নিশ্চয় ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ ইয়াৰ পৰা ক'ব পাৰা যে স্থূল কোণবোৰ কাতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু বা এনেকৈ ক'ব পাৰা স্থূল কোণবোৰ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীটো এনে দিব পাৰা তো এনে ধৰণে তুমি ক'ব পাৰা আহাচোন তেনেহলে প্ৰবৃদ্ধ কোণৰ বিষয়ে জানিলো আমি ইয়াত চোৱা প্ৰবৃদ্ধ কোণৰ বিষয়ে কৈছে সৰল কোণতকৈ ডাঙৰ কিন্তু সম্পূৰ্ণ কোণতকৈ সৰু মানে সৰল কোণ মানে কিমান আছিলে 180 ডিগ্ৰী 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু সম্পূৰ্ণ কোণ মানে 360 ডিগ্ৰী 360 ডিগ্ৰীতকৈ কি হয় যদি সৰু হয় তেতিয়াহ'লে তেনে কোণবোৰক আমি কি বুলি কম প্ৰবৃদ্ধ কোণ বুলি কম অৰ্থাৎ যিবোৰ কোণৰ জোখ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু সেইবোৰ কোণক আমি কি বুলি কম প্ৰবৃদ্ধ কোণ বুলি কম কাষৰ চিত্ৰত AOB এটা প্ৰবৃদ্ধ কোণ ইয়াত মন কৰা ইয়াত যিকোনো বিভিন্ন ধৰণৰ কোণ দিছে এই কোণটো যদি চোৱা এই কোণটো 180 ডিগ্ৰীতকৈ কাৰণ এখিনি 180 আছিল তাতকৈ ডাঙৰ হ'ল কিন্তু সম্পূৰ্ণ কোণতকৈ সৰু হ'ল এই কোণটোক আমি কি বুলি কম প্ৰবৃদ্ধ কোণ বুলি কম অৰ্থাৎ আমি ইয়াৰ পৰা ক'ব পাৰো যে প্ৰবৃদ্ধ কোণবোৰ কি হয় সৰু হয় কাতকৈ 360 ডিগ্ৰীতকৈ আৰু ডাঙৰ হয় কাতকৈ 180 ডিগ্ৰীতকৈ বা দুই সমকোণতকৈ ডাঙৰ হয় তেনেহ'লে আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ আমি আগুৱাই যাওঁ তাৰ পিছৰ স্লাইডত দিছে যে কোণ মাপকৰ সহায়ত আমি কোণ কেনেকৈ নিৰ্ণয় কৰিম বা কোণৰ জোখ আমি কেনেকৈ নিৰ্ণয় কৰিম ইয়াত এটা কোণ দিয়া আছে এই কোণটোৰ মানটো কিমান বাৰু ক'ব পাৰিবানে নোৱাৰিবা তাৰ বাবে আমি এনে ধৰণৰ এটা কি কৰিব লাগিব কোণ মাপক এটা ব্যৱহাৰ কৰিব লাগিব এনে ধৰণৰ কোণ মাপক এটা ব্যৱহাৰ কৰিব লাগিব আৰু কোণ মাপকৰ ঠাইত এতিয়া আমি কি কৰিম এই কোণ মাপকটো এই কোণটোৰ ঠিক ওপৰত O এক ভূমি হিচাপে লৈ O শীৰ্ষবিন্দুটোক এই বিন্দুটোৰ লগত মিলাই লৈ আমি জুখিম আৰু জুখিলে আমি কি পাইছো কোণটো ইয়াত দেখিলো এই লাইনডাল এই ৰশ্মিডাল কোনটো ডিগ্ৰীৰ মাজেৰে গৈছে 53 ৰ মাজেৰে গৈছে গতিকে এই কোণটোৰ মাজত অৰ্থাৎ এই কোণটোৰ মান কিমান হৈ গ'ল 53 ডিগ্ৰী পালো কাৰণ ইয়াত 53 দেখাইছে ইয়াৰ পৰা ইয়ালৈ 53 ডিগ্ৰী দেখুৱাইছে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহাচোন তাৰ পিছৰ স্লাইডলৈ আমি আগুৱাই যাওঁ তাৰ পিছৰ স্লাইডটো দিছে যে কোণ মাপক ব্যৱহাৰ কৰি এটা কোণ জুখিবলৈ আমি কি কৰিব লাগিব কোণটোৰ ওপৰত কোণ মাপকটো এনেদৰে ৰাখিব লাগিব যাতে কোণ মাপকৰ মধ্যবিন্দুটো কোণটোৰ শিখৰত আহে অৰ্থাৎ কোণ মাপকৰ মধ্যবিন্দুটো মানে এই O বিন্দুটো এই কোণটোৰ শিখৰত আহিব লাগিব দ্বিতীয়তে এনেদৰে মিলাই ল'ব লাগিব যাতে BC ৰেখাডাল কোণ মাপকৰ সৰল ৰেখাৰ ওপৰত আহে প্ৰথমতে এই যেটো মধ্যবিন্দু কোণ মাপকৰ এইটোটো এই শীৰ্ষবিন্দুৰ ওপৰত আহিব লাগিব দ্বিতীয়তে কি কৰিব লাগিব এই যিডাল লাইন এই লাইনডাল এই লাইনডালৰ লগত মিলি যাব লাগিব তৃতীয়তে কি কৈছে BC ৰেখাৰ সৈতে মিল থকা 0 ডিগ্ৰীৰ পৰা আৰম্ভ কৰি হোৱা স্কেলটো আমি পৰিব লাগিব তাৰপিছত আমি কি কৰিব লাগিব যিডাল লাইনৰ লগত এই লাইনটো
ইয়াৰে যিটো স্কেলৰ লগত মিলি আছে সেই মানটো আমি চাব লাগিব য'ত ইয়াতে আমি 53 পাইছিলোঁ কোণ মাপকত এবি ৰেখাডাল অহা বিন্দুটোৱে হৈছে কোণকেইটাৰ বা কোণটোৰ নিৰ্ণয় যোগ অৰ্থাৎ ইয়াতে ওৰ পৰা বি লৈকে ইয়াতে কি দিছে এবি ৰেখাডাল অহা বিন্দুটোৱে হৈছে কোণটোৰ নিৰ্ণয় যোগ ইয়াৰ ক্ষেত্ৰত এবি ৰেখাডাল নহয় ইয়াত ক'ব পাৰা ইয়াৰ পৰা ইয়ালৈকে মানে কি যিখিনি আহিছে সেইখিনি হৈছে তোমাৰ এই কোণটোৰ যোগ আহাচোন তাৰ বাদে আমি কিছুমান কৰিও চাম ইয়াৰ ওপৰত ইয়াত কি কৈছে আনটো বাহু ও বি এ কোণ মাপকৰ 53 দাগটোৰ লগত মিলিছে গতিকে এ ও বিৰ মাপটো আমি কিমান পাইছিলোঁ 53 পাইছিলোঁ যিটো আমি ইতিমধ্যে কৰি দেখুৱালো নহয় জানো মন কৰিবা যে কোণ মাপকত দুটা অৰ্ধবৃত্তাকাৰৰ যোগ থাকে মানে তুমি যেতিয়া কোণ মাপকটো আঁকিবা মন কৰিবা এনে ধৰণৰ কোণ মাপকটো এটা দিশে 0 পৰা এনেকে 180 ডিগ্ৰীলৈকে আৰু এটা দিশে ইয়াৰ পৰা 0 হয় আৰু ইয়াতে 180 ডিগ্ৰী হয় দুটা দিশে যায় কোনটো তুমি কোনটো দিশৰ পৰা কোনটো অঙ্কন কৰিছা সেই বস্তুটো তোমালোকে চাই ল'ব লাগিব এটা বাওফালে 0 ডিগ্ৰীৰ পৰা আৰম্ভ হৈ সোঁফালে 180 ডিগ্ৰীত শেষ হৈছে আৰু আনটো সোঁফালে 0 ডিগ্ৰীৰ পৰা আৰম্ভ হৈ বাওফালে 180 ডিগ্ৰীত শেষ হৈছে যিটো মই এনে ধৰণে দেখুৱাই দিছো তোমালোকেও নিশ্চয় কোণ মাপকটো চালে মন কৰিবা এই কথা তাৰ পিছত কি দিছে চোৱা তাৰ পিছত দিছে যে আমি কোণৰ যোগ লওঁতে অনুভূমিক ৰেখাডাল লৰ লগত মিলাই লোৱাৰ বাহুটোৱে যি পাত স্কেলৰ 0 ডিগ্ৰীৰ লগত মিলি থাকে সেই পাত স্কেলৰ পৰাহে আমি যোগ ল'ব লাগে কি কৈছে আমি কোণৰ যেতিয়া যোগ ল'ম যোগ ল'লে অনুভূমিক ৰেখাডাল মানে পথালিকৈ থকা ৰেখাডাল ডালৰ লগত মিলাই লোৱা বাহুটোৱে ইয়াৰ লগত যিটো বাহু মিলাই লওঁ বাহুটোৱে যি পাত স্কেলৰ 0 ডিগ্ৰীৰ লগত মিলি থাকে সেই পাত স্কেলৰ পৰাহে যোগটো ল'ব লাগে অৰ্থাৎ কোণটো আগৰ যদি তুমি চিত্ৰটোত চোৱা ইয়াত এটো কোনটো 0 লগত লাগি আছিল ভূমি হিচাপে লোৱা ইয়াত ও এটো ইয়াৰ পৰা লাগি আছিল নহয় জানো ইয়াৰ পৰা লাগি আছিল গতিকে আমি ইয়াৰ পৰা যোগটো ল'ম যদি ইপিনে লাগি থাকিলে হয় তেতিয়াহলে ইয়াৰ পৰা আমি যোগটো ল'লো হয় বুজি পাইছা নিশ্চয় এনে ধৰণে আমি কৰি চাম বাৰু আগলৈ তেনেহলে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ তাৰ পিছত কি দিছে টকা হিচাপত সেই টকা কেইটা মন কৰা কোণৰ অংশ তিনিটা কোণৰ অংশ কেইটা থাকে তিনিটা থাকে শীৰ্ষবিন্দু য'ৰ পৰা ৰশ্মি ওলাই কোণ সৃষ্টি কৰিছে ৰশ্মি দুডাল কোণৰ দুই বাহু অৰ্থাৎ কোণৰ অংশ কেইটা তিনিটা এটা হৈছে শীৰ্ষবিন্দু আৰু দুডাল ৰশ্মি দুডাল শীৰ্ষবিন্দু আৰু দুই বাহুৰ ভিতৰখিনিক কোণটোৰ কি বুলি কোৱা হয় অন্তৰ্ভাগ বুলি কোৱা হয় আৰু বাকি স্বাভাৱিকতে কোণটোৰ বহিৰ্ভাগ বুলি কোৱা হয় অৰ্থাৎ ইয়াত যদি মই এটা এনেকৈ কোণ এটা অঙ্কন কৰো ইয়াত যদি নাম দিও মই এ ও বি ইয়াত থকা বিন্দুটো হৈ যাব অন্তৰ্ভাগত থকা বিন্দু আৰু ইয়াত থকা বিন্দুটো হৈ যাব বহিৰ্ভাগত থকা বিন্দু অৰ্থাৎ এই ঠাইখিনি কোণটোৰ বহিৰ্ভাগ হ'ব এই ঠাইখিনি কোণটোৰ কি হ'ব অন্তৰ্ভাগ হ'ব নিশ্চয় বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক প্ৰথম প্ৰশ্নটো কি দিছে চোৱা এটা 50 ডিগ্ৰী কোণ অঙ্কন কৰা আৰু স্কেল আৰু কোণ মাপকৰ সহায়ত আঁকিব দিছে প্ৰথমতে আমি কি কৰিব লাগিব স্কেলৰ সহায়ত আমি কি কৰিব লাগিব এডাল ৰেখাখণ্ড অঙ্কন কৰিব লাগিব ধৰি ললো মই ৰেখাখণ্ডডাল এনেদৰে অঙ্কন কৰিলো এতিয়া ইয়াত কি কৰিম এটো মই স্কেল পাত আঁতৰাই দিম আৰু আঁতৰাই দি এতিয়া মই ব্যৱহাৰ কৰিম কোণ মাপক এডাল এইটো আহি গ'ল কোণ মাপক এটা কোণ মাপকটো মই কি কৰিম ইয়াত যদি মই নাম দিও ও বুলি আৰু ইয়াত যদি নাম দিও মই এ বুলি প্ৰথমতে এই কোণ মাপকৰ মধ্যবিন্দুটো মই ওৰ লগত মিলাই ল'ব লাগিব
সো মিলাই লৈছো ওৰ লগত মিলাই ল'ব লাগিব ওৰ লগত সম্পূৰ্ণৰূপে মিলা নাই ওৰ লগত সম্পূৰ্ণৰূপে মিলাই ল'ব লাগিব তো ওৰ লগত সম্পূৰ্ণৰূপে মিলিছে এতিয়া দ্বিতীয়তে আমি চাব লাগিব এই ভূমিডাল এই লাইনটোৰ লগত মিলি আছে নে নাই নিশ্চয় মিলি আছে এতিয়া আমি 50 ডিগ্ৰী লাগে ইয়াৰ পৰা আৰম্ভ কৰি ইয়াতে শূন্য কোড আছে চোৱাচোন ইয়াতে আছে ইয়াৰ পৰা 50 লৈকে যাব লাগিব ইয়াতে আহিলে 50 তো ইয়াতে মই এটা বিন্দু দিলো আৰু এই 50 টো গুছাই কিনে এতিয়া মই এইটো গুছাই দিম আঁতৰাই দি কিনে কি কৰিম এই শূন্যৰ ওৰ পৰা এই বিন্দুটোৰ মাজেৰে এডাল ৰেখাখন ৰশ্মি অংকন কৰি দিম ইয়াত যদি মই বি নাম দি দিও এই কোণটোৰ মান কিমান হ'ব 50 ডিগ্ৰী হ'ব নিশ্চয় বুজি পাইছা এনে ধৰণে আমি কোণ অংকন কৰিব পাৰো দ্বিতীয়তে প্ৰশ্ন দিছে চোৱাচোন 112 ডিগ্ৰীটো তলৰ কোনটো প্ৰকাৰৰ কোণ 112 ডিগ্ৰীটো যদি চোৱা 90 ডিগ্ৰীতকৈ ডাঙৰ 112টো কিন্তু কাটকৈ সৰু 180তকৈ সৰু আৰু এনে ধৰণৰ কোণবিলাকক কি বুলি কোৱা হয় স্থূল কোণ বুলি কোৱা হয় মনৰ আছিল নহয় ছাত্ৰ-ছাত্ৰীসকল তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅটো আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ